নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম অমৃত বৃক্ষ আন্দোলনৰ উদ্দেশ্যে গছপুলি ৰোপণ কৰা ফটোখন কেনেকৈ আপুনি অতি সহজতে আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ জৰিয়তে আপলোড কৰিব পাৰিব আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম তো বন্ধু বান্ধৱীসকল অমৃত বৃক্ষ আন্দোলনৰ উদ্দেশ্যে কিন্তু গোটৰ মহিলাসকলক আশাবাদীসকলক কিন্তু গছপুলি ৰোপণ কৰা ফটো এখনকৈ উঠি আপলোড কৰিব দিছে কিন্তু এই ফটোখন আপলোড কৰিব যাওঁতে বহুতৰে কিন্তু এনেকুৱা এটা প্ৰবলেমৰ সন্মুখীন হৈছে বহুতে কিন্তু এই প্ৰবলেমৰ সন্মুখীন হৈছে যে যেতিয়া এই ফটোখন আপলোড কৰিব যায় যেতিয়া গছপুলি ৰোপণ কৰা ফটোখন আপলোড কৰিব যায় তেতিয়া কিন্তু এই প্ৰবলেমটো দেখা দিয়ে ইমেজ এৰৰ প্লিজ সিলেক্ট ইমেজ হুইচ হেজ লোকেশন মেটাডাটা এই লোকেশন মেটাডাটা প্ৰবলেমটো কিন্তু বহুতৰে কিন্তু হৈছে তো এই প্ৰবলেমটো যদি আপোনাৰো হৈছে তেতিয়াহ'লে কেনেকৈ সলভ কৰিব এই প্ৰবলেমটো তো আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তেতিয়াহ'লে কিন্তু আপুনি কিন্তু আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ জৰিয়তে অতি সহজতে একেবাৰে পানীৰ নিচিনা সহজতে কিন্তু আপোনাৰ সেই ফটোখন আপলোড কৰিব পাৰিব তেনেহ'লে বন্ধু বান্ধৱীসকল পলম নকৰি বলক মোবাইলৰ স্ক্ৰীনলৈ জানো আহা কেনেকৈ সেই ফটোখন আপলোড কৰিব পাৰি তো বন্ধু বান্ধৱীসকল যদি আপোনাৰ গছপুলি ৰোপণ কৰা ফটোখন আপলোড কৰিব যাওঁতে এই প্ৰবলেমটো দেখুৱায় যদি আপোনাৰ এই প্ৰবলেমটো হয় গছপুলি ৰোপণ কৰা ফটোখন আপলোড কৰিব গ'লে যদি এই প্ৰবলেমটো হয় তেতিয়াহ'লে আপুনি কি কৰিব আপোনাৰ গছপুলি ৰোপণ কৰা ফটোখন এবাৰ চাই ল'ব যে আপুনি কেনেকৈ ফটোখন উঠিছে তো আপুনি যদি সেই ফটোখন যদি অকল মোবাইলৰ কেমেৰাটো দি ডাইৰেক্ট যদি উঠে সেইখন কিন্তু আপলোড কৰিলে এনেকুৱা প্ৰবলেম দেখুৱাব পাৰে তো আপুনি কি কৰিব প্ৰথমতে আপুনি সেই ফটোখন যে উঠিব সেইখন আপুনি এনেকৈ উঠিব যে আপোনাৰ মোবাইলত থকা সেই জিপিএছ মেপ এপ কেমেৰাৰ যোগেদি কিন্তু সেই ফটোখন উঠিব তো বন্ধু বান্ধৱীসকল চাওক মই আপোনালোকক দেখুৱাই আছোঁ কোনটোৰ কথা কৈছোঁ তো আপোনালোকে এই যোনটো জিপিএছ মেপ কেমেৰা আছে এই এপটোৰ জৰিয়তে আপোনালোকে ফটোখন উঠিব তো আপোনালোকে এই জিপিএছ মেপ কেমেৰাটোৰ যোগেদি আপোনাৰ সেই গছপুলি ৰোপণ কৰা ফটোখন উঠিব তো এই কেমেৰাৰ জিপিএছ মেপ কেমেৰাৰ এপটোৰ জৰিয়তে যেতিয়া আপুনি ফটোখন উঠিব তেতিয়া আপুনি সেই ফটোখন অমৃত বৃক্ষ আন্দোলন এপটোৰ জৰিয়তে আপলোড কৰিবলৈ চেষ্টা কৰিব যদি আপোনাৰ এই ফটো জিপিএছ মেপ এপ কেমেৰাৰ যোগেদি ফটোখন উঠি অমৃত বৃক্ষ আন্দোলনৰ এপৰ জৰিয়তে ফটোখন আপলোড কৰিব গ'লে আকৌ সেই একেটা প্ৰবলেমে দেখুৱায় ইমেজ হেজ লোকেশন মেটাডাটা এই প্ৰবলেমটো যদি আপোনাৰ দেখুৱায় তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি আপোনাৰ মোবাইলত থকা এই অমৃত বৃক্ষ আন্দোলনৰ এপটো আনইনষ্টল কৰি দিব তো বন্ধু বান্ধৱীসকল তেতিয়া আপুনি কি কৰিব তেতিয়া আপোনাৰ মোবাইলত থকা এই অমৃত বৃক্ষ আন্দোলনৰ এপটো আনইনষ্টল কৰি দিব তো বন্ধু বান্ধৱীসকল চাওক এই এপটো যদি আপুনি প্লে ষ্ট'ৰ এপৰ পৰা ডাউনলোড কৰি লৈছে তো আপুনি কি কৰিব এই প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি থোৱা এই অমৃত বৃক্ষ আন্দোলন এপটো আনইনষ্টল কৰি দিব মোবাইলৰ পৰা তো মোবাইলৰ পৰা এই অমৃত বৃক্ষ আন্দোলন এপটো আনইনষ্টল কৰি দিয়াৰ পিছত আপুনি কি কৰিব আপোনাৰ মোবাইলত থকা এই গুগল ব্ৰাউজাৰটো ওপেন কৰি ল'ব তো এই গুগলত গৈ আপুনি কি কৰিব ইয়াতে সাৰ্চ বাৰত টাইপ কৰি দিব aba.assam.gov.in aba.assam assam.gov.in aba.assam.gov.in লিখি সাৰ্চ কৰি দিব এইটো সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস খোল খাব চাওক বন্ধু বান্ধৱীসকল যেনেকৈ অমৃত বৃক্ষ আন্দোলন এপটো ওপেন কৰাৰ পিছত যেনেকৈ দেখুৱায় ঠিক তেনেকুৱা এখন ইন্টাৰফেস আপোনাৰ মোবাইলত কিন্তু দেখুৱাব তেতিয়া আপুনি কি কৰিব ইয়াতে ওপৰত চাব ৰাইট সাইডত 3 লাইন দিয়া আছে তো আপোনালোকে কি কৰিব এই 3 লাইনত ক্লিক কৰি ল'ব এই 3 লাইনত ক্লিক কৰি লোৱাৰ পিছত ইয়াতে চাব বন্ধুসকল লেফট সাইডত ইয়াতে চাব বন্ধু বান্ধৱীসকল ইয়াতে দেখুৱাইছে হোম এছঅপি ইনফৰমেশন ডাউনলোড এপ এপিকে লগইন ৰিনিউৱেল ৰেজিষ্ট্ৰেচন নিউ ৰেজিষ্ট্ৰেচন এইকেইটা অপচন দেখুৱাব আপোনালোকে কি কৰিব এই যোনটো ডাউনলোড এপ এপিকে আছে ইয়াত আপোনালোকে ক্লিক কৰি ল'ব তো বন্ধু বান্ধৱীসকল চাওক ইয়াতে যোনটো অপচন আছে লগইনৰ ওপৰত যোনটো আছে ডাউনলোড এপ এপিকে তো আপোনালোকে এইটোত ক্লিক কৰি ল'ব এইটোত ক্লিক কৰি লোৱাৰ লগে লগে কিন্তু এনেকুৱাকৈ আপোনাৰ সন্মুখত এনেকুৱা এখন ইন্টাৰফেস দেখুৱাব তো বন্ধু বান্ধৱীসকল চাওক অসমত থকা সকলো ডিস্ট্ৰিক্ট কেইখনৰ নাম কিন্তু ইয়াতে শো কৰিছে তো তাৰ লগে লগে চাব পাৰিব বন্ধু বান্ধৱীসকল ডিস্ট্ৰিক্ট বিলাকৰ কাষতে কিন্তু এনেকুৱাকৈ এটা ডাউনলোডৰ
ইন্টাৰফেস কিন্তু দেখুৱাইছে ডাউনলোডৰ এটা স্যাম্পল দেখুৱাইছে তো আপুনি কি কৰিব আপুনি কোনখন ডিস্ট্ৰিক্টত বাস কৰে তো সেই ডিস্ট্ৰিক্টখন আপুনি বিচাৰি ল'ব ইয়াৰ পৰা তো মই বঙাইগাঁও ডিস্ট্ৰিক্টখনত বাস কৰোঁ তো মই বঙাইগাঁও ডিস্ট্ৰিক্টখন বিচাৰি লৈছো 5 নম্বৰত বঙাইগাঁও ডিস্ট্ৰিক্টখন আছে তো তাৰ কাষতে থকা এই ডাউনলোড সিম্বলটোত মই ক্লিক কৰি লম তো এই ডাউনলোড সিম্বলটোত আপুনি কোনখন ডিস্ট্ৰিক্টত বাস কৰে সেই ডিস্ট্ৰিক্টৰ কাষতে থকা এই ডাউনলোড সিম্বলত আপুনি ক্লিক কৰি ল'ব তো এই ডাউনলোড সিম্বলত ক্লিক কৰি লোৱাৰ পিছ লগতে এই ডাউনলোড সিম্বলত ক্লিক কৰাৰ লগে লগে কিন্তু এনেকুৱাকৈ আপোনাৰ এই অমৃত বৃক্ষ আন্দোলনৰ এপিকে এপটো ডাউনলোড হ'ব তো মই আগতে ডাউনলোড কৰিছো সেইকাৰণে এনেকুৱা দেখুৱাইছে তো আকৌ এবাৰ মই ডাউনলোড কৰি আপোনালোকক দেখুৱাইছো তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব তেতিয়া কিন্তু আপোনাৰ সেই অমৃত বৃক্ষ আন্দোলনৰ এপিকে এপটো কিন্তু ডাউনলোড হ'ব আপোনাৰ মোবাইলত যেতিয়া আপোনাৰ সেই মোবাইলত এপিকে এপটো অমৃত বৃক্ষ আন্দোলনৰ এপিকে এপটো ডাউনলোড হ'ব তেতিয়া ইয়াৰ পৰা আপুনি বেক হৈ যাব ইয়াৰ পৰা বেক হৈ গৈ আপোনাৰ ফাইলত যাব মোবাইলত থকা ফাইলত গৈ আপোনাৰ মোবাইলত থকা এই ফাইলত যাব তো ফাইলত গৈ আপুনি কি কৰিব আপোনাৰ সেই অমৃত বৃক্ষ আন্দোলনৰ এপিকে এপটো কিন্তু ইয়াতে শো কৰিব আপুনি এইটো কি কৰিব ইনষ্টল কৰি ল'ব তো ইনষ্টল কৰি লোৱাৰ পিছত তো মই অলৰেডি ইনষ্টল কৰি লৈছো এই এপটো তো এই এপটো আগতে মই ইনষ্টল কৰি লৈছো তো এই এপিকে এপটো ইনষ্টল কৰি লোৱাৰ পিছত এইটো যেতিয়া আপুনি ওপেন কৰিব তেতিয়া কি হ'ব আপোনাৰ তেতিয়া যেতিয়া আপুনি সেই ফটোখন আপলোড কৰিব তেতিয়া কিন্তু আপোনাৰ সেই ফটোখন আপলোড হ'ব তো আপোনালোকক লাইভ প্ৰুফ মই এখন ফটো আপলোড কৰি দেখুৱাইছো তো আপলোডত ক্লিক কৰিব তাৰ পিছত ইয়াতে সিলেক্ট প্লেন্টত ক্লিক কৰি আপুনি সেই গছজোপাৰ নাম সিলেক্ট কৰি ল'ব কোন জোপা গছৰ পুলি আপুনি ৰুলে তো সেই গছ পুলি জোপাৰ নামটো আপুনি সিলেক্ট কৰি ল'ব তো মই বনচম গছ ৰুইছো তো মই সেইটো সিলেক্ট কৰি লৈছো তাৰ পিছতে কি কৰিব আপুনি গ্যালাৰি ফাইলৰ পৰা সেই ফটোখন ক্লিক কৰি ল'ব তো জিপিএস মেপ এপ কেমেৰাৰ যোগেদি যোনখন ফটো উঠিছে সেইখন ফটো আপুনি ক্লিক কৰি সিলেক্ট কৰি ল'ব তো মই সেইখন ফটো এখন সিলেক্ট কৰি লৈছো আপোনালোকক দেখাইছো তো এইখন ফটো মই সিলেক্ট কৰি লম এইখন ফটো সিলেক্ট কৰি লোৱাৰ পিছত এনেকৈ ক্ৰপ কৰি ল'ব ক্ৰপ কৰি লৈ ইয়াতে ক্ৰপত ক্লিক কৰিব তাৰ পিছতে কিন্তু এনেকৈ আহি যাব তাৰ পিছত আপুনি আপলোডত ক্লিক কৰিব আপলোডত ক্লিক কৰাৰ পিছত এনেকৈ লোডিং হ'ব তাৰ পিছতে কিন্তু আপোনাৰ ফটোখন কিন্তু আপলোড হৈ যাব তো মই লাইভ প্ৰুফ আপোনালোকক দেখুৱাম তো ভিডিওটো চাই থাকিব চাওক বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনাৰ ফটোখন তেতিয়া কিন্তু আপলোড হৈ গ'ল তো মই ফটোখন আপলোড কৰিছো এতিয়া সেই এপটোৰ জৰিয়তে তো ইয়াত কিন্তু সেই প্লেন্ট আইডিটো আহিছে ইমেজ হেজ বিন আপলোডেড সাকসেসফুলি your plant id is 15863364 এনেকৈ কিন্তু আপোনাৰ যোনটো প্লেন্ট আইডি আছে তেতিয়া কিন্তু আপোনাৰ ফটোখন আপলোড হৈ যাব আৰু প্লেন্ট আইডিটো পাব তেতিয়া আপুনি এই প্লেন্ট আইডিটো স্ক্ৰিনশ্বট কৰি ল'ব তো বন্ধু বান্ধৱীসকল এনেকৈ কিন্তু আপুনি আপোনাৰ প্ৰবলেমটো কিন্তু সলভ কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল এইটোৱে আছিল আজিৰ ভিডিওটো চাই যদি ভাল লাগিল তেনেহলে ভিডিওটোত এটা লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনে ধৰণৰ নতুন ভিডিওৰ আপডেট বিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিওত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ